দিলে গরম লারিলে নরম নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু এতিয়া যিহেতু বিয়াৰ সময় হৈছে বিয়াৰ বতৰ হৈছে তো আমি এতিয়া যাই আছোঁ শ্বপিং কৰাৰ কাৰণে মানে আজি যাই আছোঁ ফেঞ্চি বজাৰ কাপোৰ কিনিব লাগিব ঘৰৰে বিয়া এখন আহি আছে তো পুৰা একদম যাই আছোঁ দেখাম আপোনালোকক ফেঞ্চি বজাৰত কি কিনো ভিডিঅ' কি কিনো আৰু কিনো দেখাম আৰু আপোনালোকক ভিডিঅ'ত এইফালে এটা বাঢ়ি আছে একদম পুৰা একদম ফেঞ্চি বজাৰ যাওঁ ঘৰতে বিয়া কাপোৰ কিনিম আজি যাওঁ চলি গেলে ফেঞ্চি বজাৰ কৰিব দবাকে কरूंगी आज चलिए attack to fancy হে জীৱসা কি হৈ আছে সেলিব্ৰেট হৈ আছে আমাৰ অসমীয়া মানে হেৰি আৰু তামোল মেইন খাবই লাগিব তামোল লৈ লৈছোঁ খাই বাটে বাটে খাই বুঢ়া মানুহ যায় আৰু বিয়া বুলি ক'লেতো ক'বাই নালাগে আৰু মানুহক আৰু আমাৰ আপি চলিক আৰু চাদৰ মেখেলাটো লাগবই আৰু তো আমি আজি এতিয়া চাদৰ মেখেলা কিনিব যাম যাই আছোঁ ফেঞ্চি বজাৰ তাতে আমি বজাৰ কৰিম কি বজাৰ কৰিম মই আছোঁ আৰু শুনি আছোঁ মই দেখাই দি আছোঁ এইফালে এখেত আছে এখেতেও যাব এখেতে ফেঞ্চি আপোনালোকে আৰু আমি যাম এতিয়া আমি যাওঁ আৰু ধুনীয়াকৈ বেডিং লৈছোঁ যিবোৰ বেডিং ভৰাই লৈছোঁ পুৰা একদম হেৰি আলু ভাজি আৰু তাৰোপৰি আৰু এটা কথা মানে আমি যে বজাৰ যাই আছোঁ এনেই জানাই বাৰু কাৰণ আছে মানে আমাৰ বিয়া আহি আছে ঘৰত বিয়াৰ ভিডিঅ'ৰ পিছত পাব ন বিয়াৰ কাৰণে দেৰি আছে তাৰে কাৰণে বজাৰ কৰি আহোঁ আৰু অলপ চলপ কিবা আৰু যিবোৰ পুৰা টিফিন চিফিন অঁ বিয়াত নাচিব লাগিব যিবোৰ কাৰণে পুৰা টিফিন ভৰাই লৈছোঁ আলু ভাজি তাৰপিছত ভাত আৰু দীঘলীয়া না লম্বা হ'ব না সেইকাৰণে আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো ফেঞ্চিত আজি কি সস্তাতে পাই দেখাম আজি লাগে ৰাস্তা বহি যাব শাক বতৰা চলি আছে এই চাওক সান্দি তই এখন খাইটো দেখিলি কিবা এটা মানে কোনে ক'ব নাখাওঁ বুলি চাওক দি কি আন তামোল নাৰকেল আন তামোল মই গোটাই খাই নিওঁ খাই দিলি মই ইমান নাখাওঁ অলপমান পিছত এইটো আমাৰ জুতি বাই বসন্তী বাও মোৰ ফেঞ্চি বুলি ক'লে এইটোৱে মনত আহি থাকে 100 কি যিবোৰ পানী হৈছে নে খাই দি আছে এনেকৈ যোৱা এইফালে দি যাওঁ বোলা ক'ৰবাত যাবৰ কাৰণে বৰ ভয় লগা হৈছে যিহে ৰাস্তাত যাম ইমান যাম তাৰমানে এই 1-1.5 ঘণ্টা গাড়ীত বহি কিবা পাই গ'লোঁ আমি নামিলোঁ ফেঞ্চি বজাৰত সোমাইছোঁ আৰু এখন ইগন'ৰ মাৰোঁ আগে যিটো কাম আছে সেইটো কাম পিছত হ'ব আক্ৰমণ হ'ব দেই মই ধুবকে তেতিয়া বেগ লৈ তই তাক লৈ থাক প্ৰথমতে আমি কিনিম আজি চাদৰ মেখেলা কিনাৰ কাৰণে মোৰ এখন চিনাকি দোকান আছে মই যেতিয়াই কিনো তাতে আহোঁ নিউ মাৰ্কেট বুলি কয় নিউ মাৰ্কেটৰ পৰা চিধা গৈ অলপ দূৰত যাই পেলাই সেই দোকানখন আছে সেইখন দোকানতে আমি চাদৰ মেখেলা যিমান কিনো বিয়াৰে হওক কিবাই হওক মই সেইখনৰ পৰাই লওঁ মোৰ চিনাকিয়ে হৈ গৈছে
আৰু সেইখন মানে হ'লচেল মাৰ্কেটৰ হয়, তো সেইখন আছে নিউ মাৰ্কেটৰ পৰা চিধাই যাব লাগিব। আৰু ফেঞ্চি বজাৰ বুলি ক'লেতো ক'বই নালাগে, সকলোৱে জানে মানে প্ৰায়ভাগ মানুহে জানে মানে ফেঞ্চি বজাৰত কি নাপায় মানে আপোনাক যি বস্তু লাগে সেইটোৱে পাব, একদম মানে ভেৰাইটিজ। আৰু মানে এইটোতো ভিতৰৰ এইখন বজাৰ হয়, আৰু বাহিৰৰ যিবিলাক বজাৰতো আপোনাৰ দেখিলে মাথা নষ্ট হৈ যাব। আৰু আপোনালোককো দেখাম, আপোনালোকৰো মাথা নষ্ট কৰিম। আৰু এতিয়া আমি আহি পাই গ'লোঁ আমাৰ দোকানখন। কেনেকুৱা ল'বা এতিয়া চাহ? বহুত ভেৰাইটিজ আছে, এইবিলাক ভেৰাইটিজ। তো আছে 750, 900, 900, 750। এটা 750, 900, 900, এটু 900, এইটো 900, 750। কাপোৰ কিনি আছোঁ, কাপোৰ কিনি আছোঁ। আৰু আমি কাপোৰ চোৱাত ব্যস্ত, আৰু আমাৰ ল'ৰাই পূৰা ভিডিঅ' বনোৱাত ব্যস্ত। আমাৰ দুয়োকে ভিডিঅ' বনাই দি আছে তাৰমানে, কি ধুনীয়াকৈ পিছফালৰ পৰাও কৰি দিছে তাৰমানে, পাৰিছে সি মানে ভিডিঅ' বনাব, কেনেকৈ নিজে নিজেও ভিডিঅ' বনাই আছে দেখিছেনে। আৰু আমি কাপোৰ চাই চাই মানে কিনো লওঁ কি নলওঁ, মানে দোকানত গ'লে মানে অধিক মাছত বগলী কণাৰ নিচিনা হৈ যায় যে, তেনেকুৱা হৈছে মানে, এইটো লওঁ সেইটো লওঁ, মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে ন। আৰু আমাৰ চাদৰ মেখেলা পচন্দ কৰি হৈ গ'ল, পেকিং কৰি ল'লোঁ। এতিয়া আমাৰ বেলেগ কিবা আছে আৰু লোৱা অলপমান, টাৰ্গেট সেইটো কমপ্লিট কৰোঁ। আৰু বহুত আজি আমাৰ শ্বপিং নাই বাৰু। আৰু আপুনি যেতিয়া ফেঞ্চি বজাৰত আহিব, ইমান ধুনীয়া ধুনীয়া কাপোৰ পাব মানে, আপোনাৰ এই পূৰা গমেই পাব মানে, ইমান ধুনীয়াকৈ কৈ থাকিব 100, 100, 200, 200, 250, 250, 400, 400, ইমান ধুনীয়াকৈ কৈ থাকে মানে, আপোনাৰ বাজেট হিচাপত যাই পেলাই আপুনি বস্তু ল'ব পাৰে, যে এইটো মোক 200 টকাত দি আছে, মই 200 টকাতেই ল'ম, বা 300 টকাৰ বস্তু লাগে আপোনাৰ 300 টকাৰ ল'ব পাৰে, ধুনীয়াকৈ মানে কৈ থাকে। আৰু মানে যিটো মানে ছাইডৰ যিবিলাক দোকানৰ, তাত মানে আপোনাৰ হিচাপৰ মানে বাজেট হিচাপত আপুনি বস্তু পাব। ইমান মানে কি যে নাপায় মানে, আপোনাৰ গৰম পেনৰ পৰা, কোটৰ পৰা, আপোনাৰ এই যে ব্লেজাৰৰ পৰা, মানে চব বস্তুৱে মানে আপুনি আপোনাৰ বাজেট হিচাপত পাব মানে, একদম সস্তা বুলি ক'লেও ভুল নহয় মানে। আপোনাৰ যিখিনি মানে দৰকাৰী বস্তু আৰু মানে, সেইখিনি আপুনি বৰ ধুনীয়াকৈ আপোনাৰ লৈ আনিব পাৰিব ফেঞ্চিৰ পৰা। মানে 1000-1500 টকা থাকিলে আপোনাৰ মানে ঘৰুৱা যিবিলাক ধৰক এই ঠাণ্ডাৰ কাপোৰ, সেইবিলাক মানে বৰ ধুনীয়াকৈ মানে 1000-1500 টকাত পাই যাব মানে, ভালেখিনি আহিব। আৰু এইফালে ধুনীয়াকৈ নাইটি আছে 200 টকা, এইবিলাক নাইটি 300 টকা, গৰম যিবিলাক নাইটি হয় সেইবিলাক 300 টকা, আৰু হাউচ কোটবিলাক 350 টকা। আমি চালোঁ অলপ, আৰু এই যে পামচুবিলাক দেখিছে এইবিলাক 200 বুলি কৈছে। আৰু ইয়াৰ মাজতে এটা কথা কওঁ ৰ'ব, এই ভনীয়েকবিলাক থাকিলে ন, বায়েকবিলাকৰ যে বহুত ভাল, তাৰ প্ৰমাণ দেখিছে। খেলা বস্তু লাগে। ৰেবিড হৈ গ'লে এয়া কোনে দিছে? হেডফোন কোনে দিছে? দোকান পইচা কোনে দিলে? নামাই দিছে দেখোন। ভাল লাগিছে? আৰু এইফালে চাওক, এইবিলাক হৈছে আপোনাৰ ক্লিপ, আপোনাৰ হাতৰ ব্ৰেচলেট, ইয়েৰিংছ, ক্লিপ, এইবিলাক হৈছে আমাৰ মহিলাবিলাকৰ একদম দুৰ্বলতা। ছোৱালী মহিলাৰ এইখিনিয়ে দুৰ্বলতা, তাৰমানে এইটো দেখিলে মানে নোচোৱাকৈ মানে থাকিব নোৱাৰে। বেগ চাব খুজিছিলোঁ, আছেতো এইফালে। আমাৰ শ্বপিং কৰা হ'লে বহুত নাই। এই আগত আছে নেকি বেগকেইটা, বক্সৰ নিচিনা। এইটো কিমান? এইফালে বাৰ্গেনিং চলি আছে ষ্ট'ৰেজ বেগৰ। কিমান এইটো? এখাতে ল'ব এতিয়া বক্স ল'বা? কাপোৰটোৰ কাৰণে বহুত প্ৰব্লেম হয়, বহুত কাপোৰ হৈ যায়। কাপোৰ বহুত হৈ যায়, কিন্তু মানে
চাই আছোঁ চেইন খোলাৰ ব্যৱস্থা কৰি আছে জীবু বেয়াই কৰি দিবিয়ে বাপা চাবা চাবা হ'ব দিয়া থাকক এনেকৈ কৰিব পাৰিছা হা এইটো 250 দিম বুলি কৈছে আমাৰ এইফালে বেগ ফিক্স হৈ গ'ল কিন্তু এইফালে মেইন মালটো কম হৈ গ'ল এতিয়া এখেতৰ হাজবেণ্ডক পইচাটো খুজি আছে ল'বি নেকি কেনেকৈ যায় খাই ওলাই খালি পোক লৈ যাব নাৰ্ডো একো ডেন্স দিয়া কট পলে শ্বপিং হ'লে আমাৰ যাওঁ কিবা খাব লাগিব এতিয়া কিবা খাব 1টা বাজি লৈ বজাৰখিনি ফাই আহিছিলে ন मेरा तो आज माल नहीं है অলপ দে এতিয়া পইচা খতম মাই মিষ্টেক কি মিষ্টেক গাড়ীখন নকলো কিয় ৰখি আছে ইয়াতে মাজত সি মানে আচলতে ফেঞ্চি বজাৰখন ইমানেই ডাঙৰ মানে আপোনালোকক এটা ভিডিঅ'ত মই দেখাই দিব নোৱাৰোঁ তাৰমানে বিৰাট ডাঙৰ যিসকলে আহেতো গমেই পায় কিমান যে বস্তু যিফালে চাওঁ সিফালে ৰাইচ কি ৰাইচ খাবা যিবোৰ ৰাইচ আৰু আলু ভাজি আছে এয়া কি ক্ৰীম বন নেকি চিঙৰা নাই নেকি ৰাইচ আছে তোমাৰ ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে পূৰা দবাকৈ ভাত খাই আহিছোঁ এতিয়া মানে বহুত বেছি ভোক লগা নাই সেইকাৰণে চাহ মিঠাই খাই লওঁ আৰু চাহ যি পাওঁ কেক খাওঁ বুন্দিয়া লাড়ু লৈছোঁ পূৰা চাহ খাম এতিয়া আমি আৰু ল'ৰাৰ কাৰণে ঘৰৰ পৰা ভাতেই লৈ আহিছিলোঁ মানে বাহিৰত খোৱাটো সি মানে বাহিৰৰ বেছি বস্তু নাখায় তাৰমানে তাৰ কাৰণে মানে য'তে যাওঁ মই ভাতটো লৈয়ে যাওঁ তাৰ কাৰণে ভাত লৈ আহিছোঁ আমি চাহ খালোঁ সি ধুনীয়াকৈ ভাতকেইটা খালে ভাত আৰু আলু ভাজি ঘৰতে বনাই আনিছিলোঁ সি খায়ে খালে ক'ত যাব কাৰণে ৰেডি যোৱা ফেঞ্চি মানে হৈছে একদম জাম যা কি চলি আকলা আকলি আহে অকলে কি আৰু আজিৰ কাৰণে আমাৰ বজাৰ সমাৰ সমাপ্ত কৰিলোঁ আৰু এতিয়া যাওঁ বাছত উঠি ল'লোঁ আৰু আজিনো আমি বজাৰত কি কিনিলোঁ সেয়া নিশ্চয় চাব পাব আপোনালোকে নেক্সট ভিডিঅ'ত আমি বজাৰত কি কিনিলোঁ সেইটো আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লৈ আহিম নতুন ভিডিঅ' নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব মই কি কাপোৰ কিনিলোঁ আজিলৈ আহিছোঁ বাই বাই